ঘৃণা মানে ৰাহুল গান্ধী, ঘৃণা মানে হৈছে কংগ্ৰেছ। যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৭০ বছৰৰ পৰা কংগ্ৰেছ দল একেটা ঠাইতে আছে, য'ত কেৱল ঘৃণা, হিংসা, মাৰপিট, ভেদাভেদ য'ত দেখা পোৱা যায়, আৰু সেই ভাষ্যৰ পাছতেই মোদী বন্দনাত ব্যস্ত গুডি মিডিয়া উঠি পৰি লাগি যায় কংগ্ৰেছক কটাক্ষ কৰাত। কিন্তু বাল মুকুন্দ আচাৰ্য নামৰ নতুনকৈ নিৰ্বাচিত গোড়া হিন্দুত্ববাদী ধৰ্মগুৰুজনে সিদিনা কি কৰিলে? পথৰ দাঁতিত তথা পদপথত যিবিলাক লোকে দোকান দি জীৱিকা অৰ্জন কৰি আছে তথা তেওঁলোকৰ এখন ঘৰ তথা পৰিয়াল চলাই আছে, তেওঁলোকক কৈছে যে তেওঁলোকে ফুটপাতত আৰু দোকান দিব নোৱাৰে। আমিষ খাদ্য বিক্ৰী কৰা দোকান বন্ধ কৰিবলৈ অনুজ্ঞাপত্ৰ বিচাৰি এটা বিশেষ সম্প্ৰদায়ৰ লোককহে টাৰ্গেট কৰি লৈছিল বাল মুকুন্দ আচাৰ্যই। উদ্দেশ্য আছিল সাম্প্ৰদায়িক বিগবাষ্প বিয়পোৱা আৰু ঘৃণাৰ ৰাজনীতি কৰা। কেইদিনমান আগতে ৰাজস্থানৰ বিধানসভাৰ নিৰ্বাচনত জয়পুৰৰ হাৱামহল সমষ্টিৰ পৰা জয়ী হৈছিল মুকুন্দ আচাৰ্য। তেওঁ জয়লাভ কৰিছিল ৫০০টা ভোটত, আৰু জয়ী হোৱাৰ পিছতে তেওঁৰ এইবোৰ নাটকবাজি। এক প্ৰকাৰৰ নিজে সিদ্ধান্ত লৈ পুলিচ প্ৰশাসনক এক প্ৰকাৰৰ ভেঙুচালি তথা বুঢ়া আঙুলি দেখুৱাই এফালৰ পৰা গালি গালাজ কৰি গ'ল পদপথৰ কাষৰ একাংশ ব্যৱসায়ীক। আনকি ফোন কৰি প্ৰশাসনিক বিষয়াকো ধমক দিছিল বিধায়ক আচাৰ্যই। কিন্তু তেওঁৰ হাতত আদালতৰ কোনো নাছিল কোনো জাননী। তাৰ ভিজুৱেল আপোনালোকক দেখুৱাই লৈছোঁ। मैं आपसे शाम को रिपोर्ट लूंगा, आप मुझे देंगे या मेरे को आना पड़ेगा आपके ऑफिस लेने? लेकिन नॉनवेज रोड पे बेच सकते हैं क्या खुले में? नहीं, रोड पे नॉनवेज बेच सकते हैं क्या खुले में? हाँ या ना बोलो, लाइव हो आप। तो आप समर्थन कर रहे हो इनका? तुरंत प्रभाव से नॉनवेज के सारे जितने भी ठेले रोड पे लगे हैं, रोड पे बना रहे हैं, ये नहीं दिखने चाहिए। मैं शाम को रिपोर्ट लूंगा आपसे, मुझे नहीं मतलब है मेहरानिया जी कौन अधिकारी है। এতিয়া আপোনালোকে কওকচোন, এইখন কেনেকুৱা ধৰণৰ চৰকাৰ যিয়ে খাটি খোৱা অৰ্থাৎ দুবেলা দুমুঠি সেই দোকানখনৰ পৰাই অৰ্জন কৰি আছিল, আৰু অৱশেষত সেইখনো বন্ধ কৰিব লগা হ'ল। ঠিক আছে, দোকানখন বাৰু বন্ধ কৰিব, কিন্তু অন্য কিবা ব্যৱস্থা কৰি দিব লাগিছিল জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত, যাতে তেওঁলোকে কষ্ট নাপায়। কিন্তু নাই, সেইবিলাক কাণসাৰ নাই। এতিয়া কথা হ'ল যে ক'ত গ'ল সেইসকল গুডি মিডিয়া? তেওঁলোকে নেদেখিল নেকি বাল মুকুন্দ আচাৰ্য এনেধৰণৰ হিংসাত্মক বা ঘৃণা বিয়পোৱা কাৰ্যক? কিন্তু দ্বিতীয় দিনা এই সকলোবোৰ কাৰণতে মুকুন্দ আচাৰ্যদেৱে ক্ষমা বিচাৰে, কিয়নো ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁ জয়লাভ কৰাৰ প্ৰথম দিনটোতে এনেকুৱা এটা অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি হোৱাটো কেতিয়াও বিচৰা নাছিল। কাৰণ তেওঁলোকে কাক কেনেকৈ ভাললৈ লগাব লাগে সেয়া ভালকৈ জানে, কাৰণ ভোটৰ কথা আছেতো। অৱশেষত সামাজিক মাধ্যমত ক্ষমা খুজিলে বিধায়কজনে। आम नागरिक होने के नाते आपका डिपार्टमेंट है, अधिकारी हुआ, आप इस डिपार्टमेंट का काम देखते हो, सब आपको मैं निवेदन करता हूं कि आप इसकी जांच करें। मैंने ये बात बोली, अगर इस बात से किसी को बुरा लगा तो मैं उसके लिए क्षमा मांगता हूं। तो किसी वर्ग विशेष किसी के लिए नहीं, मैंने कहा ये पूरा परिवार है हमारा। हम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के विजन को लेकर काम कर रहे हैं। हम लोग सबका साथ चाहते हैं, सबका विश्वास जीतना चाहते हैं, और सामूहिक रूप से भाजपा परिवार सबका विकास चाहती है। केवल बीजेपी विधायक मुकुंद आचार्यই নহয়, ৰাজা সিং যিজন আকৌ এবাৰ বিধায়ক হ'ল, যিজন ব্যক্তিয়ে মুকলি সভাত ইমানেই অশ্লীল শব্দৰ প্ৰয়োগ কৰে, কি ক'ম আপোনালোকক? ক'বলৈ মোৰ কোনো ভাষাই নাই। কংগ্ৰেছ মানে হিংসা বা ঘৃণা, কংগ্ৰেছে ঘৃণাৰ ৰাজনীতি কৰে। কিন্তু মুকুন্দ আচাৰ্য তথা ৰাজা সিঙক জানো কেতিয়াবা প্ৰশ্ন কৰিছে গুডি মিডিয়াই? ঘৃণাৰ ৰাজনীতি বিয়পোৱা এইসকল বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস আছেনে চৰকাৰৰ? সাম্প্ৰদায়িক বা ঘৃণাসূচক মন্তব্য কাম কাজৰ বাবে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা থকাৰ পাছতো আৰক্ষীয়ে বিজেপিৰ নেতা হোৱাৰ সুবাদতে কোনো ব্যৱস্থা গ্ৰহণ নকৰে নেকি? তেওঁলোকক জানো মোদী চৰকাৰে কাঠগাৰত হাজিৰ কৰাব তেওঁলোকৰ নিকৃষ্ট ৰাজনীতি তথা কৰ্মকাণ্ডৰ বাবে? নাই, মোদী চৰকাৰে তেনেকুৱা কাম কেতিয়াও নকৰে, কিয়নো এইসকল নিজৰ লোক, আপোন মানুহ। তেওঁলোকক কিয় দোষাৰোপ কৰিব? দোষাৰোপ কৰিব কেৱল কংগ্ৰেছ তথা ৰাহুল গান্ধীকে। আৰু এইজন এনেকুৱা প্ৰধানমন্ত্ৰী যিজনে মধ্যপ্ৰদেশৰ এখন জনসভাত কৈছিল যে পদুম ফুলৰ চিনত ইমানেই জোৰকৈ EVM মেচিনত প্ৰেছ কৰিব যাতে কংগ্ৰেছৰ ফাঁচি হৈ যায়। দেশৰ এজন প্ৰধানমন্ত্ৰী হৈ এনেকুৱা কথাই শোভা পায়নে?
আপোনালোকে কওকচোন। কিন্তু কোনো গুডি মিডিয়াই তেওঁক এই বিষয়ে কোনো ধৰণৰ প্ৰশ্ন নকৰিলে। এনেকুৱা ধৰণৰ কথাবোৰ দেশৰ লোকসকলক বিভাজন নকৰে নেকি? শ্মশান, কবৰস্থান আদিৰ দৰে ভাষাও ব্যৱহাৰ কৰে। তেতিয়া বিভাজন নহয়। মানুহ মৰাৰ সময়তো এনেকুৱা ধৰণৰ ভাষাৰ প্ৰয়োগ কৰে। আচৰিত এওঁলোকৰ ৰাজনীতি। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ মতে কংগ্ৰেছেহে বিভাজন বা ঘৃণাৰ ৰাজনীতি কৰে। তাৰ বিপৰীতে ঘৃণাৰ ৰাজনীতি বিয়পোৱা বিজেপিৰ নেতা মন্ত্ৰীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰি এনেধৰণৰ মন্তব্য কৰি যাবৰ বাবেহে যেন সাৰ পানী যোগাই আছে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে। এই প্ৰতিবেদনটিত মোক সহায় সহযোগিতা কৰিলে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ। এনেধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।